বৰষুণে আপোনাৰ কাৰ্বি আংলংটো জলবিদ্যুৎ 5খন চুইচ গেট এৰি দিয়াৰ ফলত আপোনাৰ কালি গধূলিৰ পৰা বৰপানী মাথাউৰিৰ পৰা বাগুৰি পানী আপোনাৰ পদুমণি লঞ্জাপ জুৰিৰ পাৰ বহুত গাঁও প্লাবিত হৈছে। আজি আমাৰ এই যে ৰাতি 12টাৰ পৰা এই জুৰি পাৰ লকডাউনৰ ওচৰত পাতুমা তুলানাথ মাদ্ৰাছাটোৰ বানাতত এইফালে আপোনাৰ পানী ভাগুৰি পৰি মাটি চাটি খহাই নিছে। মানুহৰ ঘৰত প্ৰায় ঘৰত ধান আছে, ধানত পানীৰ কাৰণে ঘৰৰ পৰা ওলাব নোৱাৰে। আপোনাৰ গৰু ছাগলী চব মানে পাহাৰত উঠাইছে। আজি এতিয়া বৰপানী বাঢ়ি আছে। আমাৰ জুৰি পাৰ যিখন ৰাস্তা বৰপানীৰ ৰাস্তা যিটো মাধৱপুৰা ৰোড এইটোৰ পৰা আপোনাৰ প্ৰায় এক কঁকাল পানী বাঢ়ি আপোনাৰ এতিয়া মানুহৰ ঘৰত উঠি আছে। পানী এতিয়া পূৰা বাঢ়ি আছে। বৰপানী নদী বাঢ়ি আছে। আমাৰ জুৰিপাৰ গাঁৱতো পানী বাগৰি মাধৱপুৰা ফালে গৈ আছে। এইখন পানী বাঢ়ি আছে। আপোনাৰ মাধৱপুৰা জুৰিপাৰ লমজাপ পদুমণি কেইবা গাঁও হাতীগুৰিত কেইবাগাঁও পানী মানে একদম মানুহৰ ঘৰত উঠিছে। এতিয়া মানুহে এনেকুৱা হৈছে ঘৰৰ পৰা ওলাব নোৱাৰে আৰু বহুত মানুহ গৰু বাছুৰলৈ নৌকাৰে পাহাৰত গৈছে। এতিয়া পানী বাঢ়ি আছে। আপোনালোকৰ অনুৰোধ আমাৰ চৰকাৰৰ পৰা কিবা যদি এটা অনুদান দিয়ে তেতিয়া আমাৰ গৰু ছাগল বা মানুহৰ এটা সুবিধা হ'ব। সেইকাৰণে চৰকাৰলৈ কৰিবলৈ আমি অনুৰোধ। এইখিনি আমাৰ কিবা মানে সমাধান কৰিলে আমাৰ বহুত মানুহ আছে কালিৰ পৰা ঘৰৰ পৰা ওলাব নোৱাৰে। এইটো খাবলৈ কোনো বস্তু নাই। সেইকাৰণে আপোনালোকৰ যোগেদি আমি এখন চৰকাৰৰ আবেদন